জালুকবাৰী সমষ্টিৰ ৩২ নম্বৰ বুথত আজি আমি বুথ বিজয় অভিযান আৰম্ভ কৰিছোঁ আৰু সমান্তৰালভাৱে সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিতে আজি বুথ বিজয় অভিযান আৰম্ভ হৈছে। এই কাৰ্যসূচীৰ অধীনত আমি প্ৰতি ঘৰ পৰিয়ালত একোটাকৈ ষ্টিকাৰ, একোখনকৈ বিজেপিৰ পতাকা আৰু এখন আমি পত্ৰিকা য'ত আমাৰ চৰকাৰৰ পন্থা সফলতা সন্নিৱিষ্ট আছে তাক আমি পৰিয়ালটোক প্ৰদান কৰিম। কিন্তু কোনোবা পৰিয়ালে যদি আপত্তি কৰে বা তেনেকৈ মনেদি তেওঁলোকে নিবিচাৰে, তাত আমাৰ কোনো কাৰ্যকৰ্তাই জোৰ কৰি এই কামখিনি নকৰে। এইটো সম্পূৰ্ণ ভলেণ্টিয়াৰী। আমি প্ৰথমতে অনুমতি ল'ম, অনুমতি লোৱাৰ পিছতহে আমি পতাকাখন ঘৰত উত্তোলন কৰিম। আজি এইবাৰ আপোনালোকে জানে যে আমাৰ জালুকবাৰী সমষ্টি এইবাৰ নতুনকৈ নিৰ্ধাৰণ হৈছে আৰু ময়ো এই নৱগঠিত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম বুলি মনেদি ভাবিছোঁ আৰু সেইকাৰণে মোৰ কাৰণে এক প্ৰকাৰ সৰুকৈ নিৰ্বাচনী প্ৰচাৰ এটাও হৈ যায়।